নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰি আছোঁ, যিহেতু আপোনালোকৰ সহায় হওক বুলি। যিহেতু আজিও এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ মই আপোনালোকৰ বাবে, যিহেতু আপোনালোকৰ বাবে বহুতখিনি পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ ডক্টৰ ভুৱনেশ্বৰ বৰুৱা যিটো কেঞ্চাৰ ইনষ্টিটিউট আছে তাৰ বাবে বহুতখিনি পোষ্ট মুকলি হৈছে। তাত অৰ্থাৎ আপোনালোকৰ এটেণ্ডেণ্ট পোষ্ট আৰু লগতে আপোনালোকৰ ক্লাৰ্কৰ পোষ্ট আছে, লগতে আপোনালোকৰ ইয়াতে আপোনালোকৰ হেল্পাৰৰ পোষ্ট আছে, আৰু লগতে আপোনালোকৰ ইয়াতে নাৰ্ছৰ পোষ্ট, এনেকুৱা ধৰণৰ বহুতখিনি পোষ্ট মুকলি হৈছে, আৰু লগতে ফায়াৰমেনৰ এনেকুৱা ধৰণৰ পোষ্ট মুকলি হৈছে। সেই গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'তে আপোনালোকক দেখাই দিব চেষ্টা কৰিম। সেই পোষ্টখিনিত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাখিনি কেনেধৰণে লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, গোটেইখিনি ডিটেইলছত মই আপোনালোকক দেখাই দিম। আৰু লগতে ইয়াতে চেলাৰী কিমান দিয়া হ'ব, কেনেধৰণে কাম হ'ব, সকলোবোৰ মই দেখাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিব পাৰিছে, মই স্ক্ৰীণত লগাই দিছোঁ ধুনীয়াকৈ। আপোনালোকে দেখিব পাৰিছে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, টাটা মেম'ৰিয়েল চেণ্টাৰ, ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, গভ অফ ইণ্ডিয়া, গোপীনাথ নগৰ, গুৱাহাটী 781016। এই তাৰ পৰা এইখিনি পোষ্ট মুকলি হৈছে। আপোনালোকে এই পোষ্টখিনি আপোনালোকৰ 11 জুন 2026 ৰিলিজ দিছে পোষ্টখিনি। তাতে আপোনালোকৰ ইয়াতে যদি এডভাৰটাইজমেণ্ট নম্বৰটো আপোনালোকে চাম বুলি ভাবে, তেনেহ'লে ইয়াতে দিয়া আছে এডভাৰটাইজ নম্বৰখিনি, আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু লগতে এইখিনিতে আপোনালোকে নিশ্চয় গম পাইছে, মই অসমীয়াত আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰোঁ। গতিকে মই অসমীয়াত ধুনীয়াকৈ ট্ৰেঞ্চলেট কৰিলোঁ, যাতে আপোনালোকক মই ভালদৰে বুজাই দিব পাৰোঁ, আপোনালোকেও সোনকালে বুজিবলৈ পাৰিব। গতিকে মই এতিয়া পোনপ্ৰথমতে আপোনালোকক কৈ দিব গৈছোঁ, এই পোষ্টখিনি চাওক, টাটা মেম'ৰিয়েল চেণ্টাৰ ভাৰত চৰকাৰৰ দ্বাৰা ওলোৱা হৈছে। ঠিক আছে, ইয়াতে আপোনালোকৰ গোটেইখিনি অনলাইন আবেদন হ'ব। মই কৈ দিব বিচাৰিছোঁ কি পোষ্টত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। ঠিক আছে, পোনপ্ৰথমতে 1 নম্বৰতে দিয়া আছে, চাওক ইয়াতে হৈছে ষ্টাফ নাৰ্ছৰ পোষ্ট, ষ্টাফ নাৰ্ছ 1। সেই পোষ্টখিনি আপোনালোকৰ বৃহৎখিনি পোষ্ট আছে, বহুতখিনি পোষ্ট আছে। ইয়াতে পোষ্ট আছে আপোনালোকৰ পোষ্টৰ যদি সংখ্যা আকৌ চাওক 60 নোজ, অৰ্থাৎ আপোনালোকৰ 64টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ মান্থলি চেলাৰী থাকিব 53,880 ৰুপিজ পাৰ মান্থ চেলাৰী দিয়া হ'ব আপোনালোকক। আৰু আপোনালোকক যদি শিক্ষাগত অৰ্হতা যদি ক'বলৈ যোৱা হয়, আপোনালোকে JNMM থাকিব লাগিব। আপোনালোকৰ JNMM দেখিছে আপোনালোকে, JNMM প্লাছ অনকলজি নাৰ্ছিং ডিপ্ল'মা থাকিব লাগিব, অথবা আপোনালোকৰ বেছিক BSc নাৰ্ছিং থাকিলেও আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে অভিজ্ঞতা লাগিব, অৰ্থাৎ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ আপোনালোকে চাব পাৰে 50 খঞ্চাৰ চিকিৎসালয়ত ন্যূনতম 1 বছৰ অভিজ্ঞতা থাকিব লাগিব, তেতিয়াই আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে বয়সৰ সীমা সৰ্বোচ্চ আপোনালোকৰ 29 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াত আপোনালোকে ৰিলেশ্যন পাই যাব। এই ৰিলেশ্যনটো কেনেধৰণে পাব, মই ভিডিঅ'ৰ শেষত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ 29 ইয়াৰ্ছৰ বেছি হৈছে, ইয়াত আবেদন কৰিব পাৰিব। কেনেধৰণে আবেদন কৰিব পাৰিব, কোনসকলে আবেদন কৰিব পাৰিব, ভিডিঅ'ৰ শেষত মই একেবাৰে আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিম। এতিয়া 2 নম্বৰতে ইয়াৰ পোষ্টখিনি হৈছে, 2 নম্বৰতে পোষ্ট হৈছে ষ্টাফ নাৰ্ছৰে হয়, কিন্তু এইটো গ্ৰেড 2 হয়, গ্ৰেড 2। ইয়াত আপোনালোকৰ মুঠ পোষ্ট আছে আপোনালোকৰ 42টা আছে পোষ্ট আছে, আৰু মাহিলী চেলাৰী থাকিব আপোনালোকৰ ইয়াতে 57,120 ৰুপিজ পাৰ মান্থকৈ চেলাৰী থাকিব আপোনালোকৰ। যোনখিনি আপোনালোকৰ ষ্টাফ নাৰ্ছৰ গ্ৰেড 2 হয়, আপোনালোকৰ ভাল এটা চেলাৰী দিছে। ইয়াতে 42 নোজৰ আপোনালোকৰ পোষ্ট আছে, আৰু লগতে আপোনালোকৰ 57,120 ৰুপিজ পাৰ মান্থ চেলাৰী দিয়া হ'ব। আপোনালোকৰ ইয়াতে শিক্ষাগত অৰ্হতা কি লাগিব, আপোনালোকে দেখিব পাৰিছে শিক্ষাগত অৰ্হতা JNM প্লাছ আপোনালোকৰ অনকলজি নাৰ্ছিং ডিপ্ল'মা অথবা BSc নাৰ্ছিং পোষ্ট বেছিক নাৰ্ছিং, এইকেইটা অভিজ্ঞতা আপোনালোকে ইয়াতো থাকিব লাগিব। কিন্তু ইয়াতে কি কৈছে, 100 খক্ষাৰ চিকিৎসালয়ত ন্যূনতম 5 বছৰ অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে আবেদন কৰিবলৈ পাৰিব। ঠিক আছে, তাৰপিছতে আপোনালোকৰ ইয়াতে বয়স যদি কওঁ, ইয়াৰ বয়সৰ সীমা হৈছে 34 ইয়াৰ্ছলৈকে দিয়া আছে, আৰু অৰ্থাৎ 5 ইয়াৰ্ছ আপোনালোকে পাব। কেনেধৰণে পাব সেই ভিডিঅ'ৰ শেষত মই আপোনালোক বুজাই দিম। ঠিক আছে, তাৰপিছতে আপোনালোকে ইয়াতে দেখিব পাৰিছে লিডিং ফায়াৰমেনৰ ইয়াতে আপোনালোকৰ পোষ্ট দিয়া আছে, 3টা পোষ্ট আছে ফায়াৰমেনৰ কাৰণে। আপোনালোকৰ মাহিলী চেলাৰী থাকিব 30,600 পাৰ মান্থ চেলাৰী দিয়া আছে। শিক্ষা অৰ্হতা আপোনালোকে HS পাছ হ'ব লাগিব, অৰ্থাৎ আপোনালোকে 12 পাছ হ'ব লাগিব। লগত আপোনালোকৰ ফায়াৰ ট্ৰেইনিং থাকিব লাগিব, ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটিৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। লগত আপোনালোকৰ LMB আৰু 2 হুইলাৰৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ বয়সৰ সীমা 25 to 30 ইয়াৰ্ছ, অৰ্থাৎ আপোনালোকে 25 ইয়াৰ্ছ হ'ব লাগিব, তাৰ পৰা আপোনালোকে 30 ইয়াৰ্ছ
ইয়াৰ্ছৰ ভিতৰতে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে দেখা পাইছে এটেণ্ডেণ্টৰ পোষ্ট আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ইয়াতে ক্লাছ 10 উত্তীৰ্ণ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু মাহিলী আপোনালোকৰ চেলাৰী থাকিব 21,600কৈ চেলাৰী দিয়াত থাকিব আৰু লগতে আপোনালোকৰ 10ম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব। অভিজ্ঞতা আপোনালোকৰ কি লাগিব আপোনালোকক মই অলপ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। যোনখিনি এটেণ্ডেণ্টৰ কাৰণে যদি এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে ইয়াতে কি আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। ফাইলিং ৰেকৰ্ড ফাইলিংবোৰ মানে যিকোনো তাত ফাইলবোৰ থাকে এইবোৰ ৰেকৰ্ডবোৰ ৰাখিব পাৰিব লাগিব। ফটোকপি মেচিন চলাব পৰা হ'ব লাগিব আপোনালোকে। অফিচৰ কাম আদিত 1 বছৰ অভিজ্ঞতা থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে ইয়াৰ বয়সখিনি আছে আপোনালোকৰ 24 ইয়াৰ্ছলৈকে বয়স দি আছে, যিহেতু বহুতখিনি বয়সৰ কম দি আছে। আৰু আপোনালোকে ইয়াতে যদি কাম কৰি আছে বা 5 ইয়াৰ্ছ মই যিখিনি পাব কৈছিলোঁ সেইখিনি ভিতৰত মই আপোনালোকক লাষ্টত কৈ দিম। আৰু আপোনালোকে ইয়াতে দেখিব পাৰিছে যোনখিনি দেখিছে ট্ৰেড হেল্পাৰ, যোনখিনি ট্ৰেডৰ হেল্পাৰ হয় সেইখিনি আপোনালোকৰ কি লাগিব আপোনালোকক মই এটা কথা কৈ দিব বিচাৰিছোঁ। তাতে মান্থলি চেলাৰী আপোনালোকৰ 21,600 আছে পাৰ মান্থ চেলাৰী। আপোনালোকে 10 পাছ হ'ব লাগিব। অভিজ্ঞতাটো আপোনালোকে মই এটা কথা কৈ দিব বিচাৰিছোঁ, ইয়াতে চাওক আপোনালোকে 10 চিম্পুল পাছ হ'লে নহ'ব, ইয়াতে 1 বছৰৰ অভিজ্ঞতা লাগিব বুলি কৈছে। ICU OT গম পাইছে আপোনালোকে ICUত আৰু OTত আপোনালোকে লেবৰেটৰী ইঞ্জিনিয়াৰিং আদি বিভাগত 1 বছৰমান অভিজ্ঞতা থাকিব লাগিব। যদি আপোনালোকে ক্লাছ 10লৈকে পঢ়িছে তেনেহ'লে আপোনালোকে ইয়াতে 1 বছৰৰ আপোনালোকৰ এইখিনি আপোনালোকক মই কৈ দিছোঁ, যিহেতু ICU OT লেবৰেটৰী ইঞ্জিনিয়াৰিং বিভাগত 1 ইয়াৰ্ছ অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। আৰু লগত আপোনালোকৰ বয়সৰ সীমাটো 24 ইয়াৰ্ছলৈকে দি আছে। আৰু একটা আপোনালোকক মই কথা ইয়াত কৈ দিব বিচাৰিছোঁ, ইয়াতে দেখিব পাৰিছে যে ক্লাৰ্ক কম টেলিফোন অপাৰেটাৰৰ পষ্টটো ইয়াতে আপোনালোকৰ 4টা পোষ্ট আছে। 4টা পোষ্টৰে আপোনালোকৰ ইয়াতে মান্থলি চেলাৰী থাকিব 23,880 ৰুপিজ পাৰ মান্থ চেলাৰী থাকিব। অৰ্থাৎ আপোনাৰ ইয়াতে গ্ৰেজুৱেট লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, টেলিফোন অপাৰেটাৰ ক্লজিং কোৰ্চ থাকিব লাগিব আপোনালোকৰ, তেতিয়া ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি দেখিয়ে পাৰিছে আপোনালোকে EPBX এইখিনি মই কি বস্তু আপোনালোকক মই কৈ দিব বিচাৰিছোঁ। আৰু এই এক্সচেঞ্জ চলোৱাৰ 1 ইয়াৰ্ছ অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ইংৰাজী হিন্দী আৰু স্থানীয় ভাষা ক'ব পাৰিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে এইজ লিমিটটো আপোনালোকৰ 26 ইয়াৰ্ছলৈকে দিয়া আছে। 26 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে গুৰুত্বপূৰ্ণ কথা তথ্য মই আপোনালোকৰ কৰ্মস্থান হ'ব আপোনাৰ ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত, তাত আপোনালোকৰ কৰ্মস্থানটো হ'ব। আৰু ইয়াতে চাকৰিৰ বেতন 6 মাহ কৰ্ম দক্ষতাৰ ভিত্তিত বৃদ্ধি পাবও পাৰে, ঠিক আছে। যিহেতু এতিয়া আপোনালোকক 6 মান্থৰ কাৰণে ল'ব কণ্ট্ৰেকচুৱেলৰ কাৰণে। যদি আপোনালোকৰ ইয়াতে কৈছে কি চাকৰিৰ মেদাই অৰ্থাৎ 6 মান্থ কৰ্ম দক্ষতাৰ ভিত্তিত বৃদ্ধি হ'বও পাৰে। চাকৰিটো প্ৰথমত এনেকুৱাই হয় কণ্ট্ৰেকচুৱেল থাকে, পিছত আপোনালোকৰ এনেও বাঢ়ি গৈ থাকে, এইটো সকলোৱে জানে। তাৰপিছত আপোনালোকৰ আবেদনৰ শেষ সময় আপোনালোকে কেতিয়ালৈকে আবেদন কৰিব পাৰিব, আপোনালোকে 23 জুন 2026 সন্ধিয়া 5:30 বজালৈকে আপোনালোকে সন্ধিয়ালৈকে আপোনালোকে 5:30 আপোনালোকে আবেদনখিনি কৰিব লাগিব। কেৱল অনলাইন আবেদন গ্ৰহণ কৰাব, ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ ইয়াতে অফলাইন আপোনালোকে আবেদন কৰিব নোৱাৰিব। ইয়াতে দিছে TMC অনলাইন এপ্লিকেশ্যন পৰ্টেলত আপোনালোকে যাই এপ্লাই কৰিব লাগিব। তাৰপিছতে আপোনালোকক ইয়াতে কৈছে কি মই যে কৈছিলোঁ আপোনালোকৰ ৰিলেশ্যনটো কেনেধৰণে পাব বুলি 5 ইয়াৰ্ছটো মই কৰিছোঁ। যদি কোনো প্ৰাৰ্থী আগৰে পৰা TMCত কৰ্মৰত থাকে তেন্তে তেওঁলোকৰ বয়স ক্ষেত্ৰত 5 বছৰৰ হাৰ পাব। অৰ্থাৎ আপোনালোকে TMCত অলৰেডি কাম কৰি থকা হ'ব লাগিব বা তেতিয়া আপোনালোকে ইয়াতে 5 বছৰৰ হাৰটো পাব। মুঠ পদ আছে আপোনালোকৰ ইয়াতে 133টা পোষ্ট, প্ৰতিটো পোষ্টত ভাগ কৰি দিয়া হৈছে, ইয়াতে আপোনালোকে দেখিব পাৰিছে, ঠিক আছে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি আপোনালোকে ইয়াৰ কাৰণে অভিজ্ঞতা হয় তেনেহ'লে প্লিজ এপ্লাই সকলোৱে কৰি লওক। আৰু মই কিমানটো পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও নিজেও ছাইডত যাই চেক কৰিম বুলি ক'লে চেক কৰিব পাৰে। গতিকে আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' লগ পাম, বাই বাই, ধন্যবাদ।